মহানগৰৰ একাংশ পাৰ্লাৰত কি চলে? অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যুৱতীসকলে নিজৰ দেহ বিক্ৰী কৰি সঁচাকৈয়ে বিলাসী মোবাইলৰ অধিকাৰী হয় নেকি? বিভিন্ন সময়ছোৱাত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হয়, কিন্তু শেহতীয়াভাৱে গুৱাহাটী মহানগৰীৰ কেইবাখনো পাৰ্লাৰত মহানগৰ আৰক্ষীয়ে চলোৱা অভিযানত তেনেধৰণৰ তথ্যই পোহৰলৈ আহিছে। কালিৰ দিনটোতো গুৱাহাটী মহানগৰীৰ এখন স্পা পাৰ্লাৰত ধৰা পৰিছে কেইবাগৰাকীও যুৱতী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱতীসকলে নিজৰ পৰিচয় ঘৰত ফাঁকি দি তেখেতসকলে অন্য বৃত্তিত জড়িত হৈছে বা কোম্পানীত চাকৰি কৰি আছে বুলি তেখেতসকলে নিজৰ ঘৰখনত জনায়, আৰু তাৰ পিছত গুৱাহাটী মহানগৰীৰ একাংশ স্পা পাৰ্লাৰত তেখেতসকলে অনৈতিক কাৰ্য সম্পাদন কৰে। শেহতীয়াভাৱে গুৱাহাটী মহানগৰীৰ কেইবাখনো পাৰ্লাৰত মহানগৰ আৰক্ষীয়ে চলোৱা অভিযানত তেনেধৰণৰ তথ্যই স্পষ্ট হৈ পৰিছে। গুৱাহাটী মহানগৰীৰ গীতানগৰ আৰক্ষীয়ে শেহতীয়াভাৱে চলাইছে এক অভিযান, আৰু এই অভিযানত কেইবাগৰাকী ব্যক্তি ইতিমধ্যে ধৰা পৰিছে। অৱশ্যে এই নিৰ্দিষ্ট স্পা পাৰ্লাৰখনৰ স্বত্বাধিকাৰী বৰ্তমান সময়ছোৱাতো পলাতক বুলি জানিব পৰা গৈছে।